সাপেখাতী মাজমজিয়াত ৰেলপথৰ ওপৰত অৱস্থিত উৰণীয়া সেতু। সাপেখাতীৰ সৌন্দৰ্যবৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে উৰণীয়া সেতুখনে। চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত সাপেখাতী ৰেলৱে ষ্টেচনৰ সমীপত ৰেলপথৰ ওপৰত উৰণীয়া সেতুখন অৱস্থিত। 52 নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে নিৰ্মিত এই উৰণীয়া সেতুখন। এই উৰণীয়া সেতুখন নিৰ্মাণ হোৱাৰ পিছত বহু লোক উপকৃত হৈছে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ লোকসকলে এই পথেৰে যাত্ৰা কৰিলে গন্তব্যস্থলীলৈ ওচৰ হোৱাৰ বাবে নিতৌ অহা-যোৱা কৰে। সাপেখাতীৰ পৰা অৰুণাচল প্ৰদেশৰ কানুবাৰীৰ দূৰত্ব 13 কিলোমিটাৰ আৰু লংডিঙৰ দূৰত্ব প্ৰায় 60 কিলোমিটাৰ। আনহাতে সাপেখাতীৰ পৰা ডিব্ৰুগড় জিলাৰ ৰাজগড়ৰ দূৰত্ব প্ৰায় 13 কিলোমিটাৰ আৰু ডিব্ৰুগড়ৰ দূৰত্ব প্ৰায় 60 কিলোমিটাৰ। এই উৰণীয়া সেতুৰ পৰা পুৱাৰ ভাগত ডিব্ৰুগড় যাবলৈ পোনপটীয়া যাতায়াতৰ ব্যৱস্থা আছে। ইয়াৰ পৰা ৰাজগড় আৰু সোণাৰীলৈ দিনত প্ৰতিটো মুহূৰ্তত যাতায়াতৰ সুবিধা আছে। ইয়াৰ উপৰিও সাপেখাতীৰ গাঁওসমূহলৈ যাবলৈ বেটেৰী ৰিক্সা পোৱা যায়।